আৰু ৰাস্তাৰ মাজত গাইছ ৰখি থাকিবলগীয়া হ'ল। এয়া চাওক গাইছ টাৰ্ণিঙৰ মাজত চাইছে মানে তেলে শেষ গাড়ী। আজি কি যে হৈ আছে আমাৰ লগত ইয়াতে এতিয়া তেল পাও না নাই এনেকে খোজকাঢ়ি গৈ আছো তেল বিচাৰি বিচাৰি। কি যে আজি পাপ কৰি ওলাইছো ঘৰৰ পৰা বাপৰে বাপ। এটা অশুভ লক্ষণে দেখা দিছে। নালাগে হ'ব হ'ব নালাগে নালাগে নালাগে। ইয়াতে ইমানে বেছি ভিৰ ইমানে বেছি ভিৰ। এয়া চাওক না মই মানে প্ৰথমবাৰ আহিলো আহি ইমান মানুহ দেখা পালো আৰু। হেল্ল' ভিডিঅ' চোৱা। আৰু আজি আৰু এটা পাৰ্চেল আহিলে যাও পাৰ্চেলটো আগত ৰিচিভ কৰো। আৰু চাওক মোৰ ঘৰত বৰ্তমান মাটিও পেলাইছো আহি পেলে ফাইনালি পাৰ্চেল মোৰ 256 না তো বলক এইটো কেতিয়া আনবক্সিং কৰো আৰু কি আছে ভিতৰত মই চাও আপোনালোককে দেখাও। মইতো বাৰু গম পাওঁৱে টি চাৰ্টে আছে ভিতৰত আৰু আনবক্সিং কৰি না কিবা এটা ভাল লাগে গাইছ। মই দিছিলো ৰেড কালাৰ অৰ্ডাৰ আহিলে য়েল্লো কালাৰ মানে কি কম আৰু আপোনালোকে স্ক্ৰীনশ্বট লগাই দিছো। ৰেড কালাৰ টি চাৰ্ট অৰ্ডাৰ কৰিছো য়েল্লো কালাৰ আহিছে চাইছে। এয়া চাওক পাণ্ডা আহিছে পাণ্ডা আৰু আহিছে য়েল্লো কালাৰ। এটা কি কৰিম কওকচোন গাইছ এই মালটোক লৈ। তো নিউ টি চাৰ্ট পুৰা পিন্ধি ললো দিয়ক য়েল্লো আহিছে আৰু মই আৰু ৰিটাৰ্ণ কৰাতে ভাল নাপাওঁ। ইমান দিন ৱেইট কৰাৰ পিছত আহে আৰু ৰিটাৰ্ণ কৰালে সময় লাগি যায়। তো এতিয়া ব্ৰেকফাষ্টটো কৰোঁ আৰু ওলাই যাওঁ ন। আৰু ব্ৰেকফাষ্টত আছে চাহ আৰু এটা নিউ ধৰণৰ বিস্কিট আৰু এতিয়া চিৰা ভাজা। তো ধুনীয়াকৈ খাই লওঁ ন। আজি মানে গাইছ টোপনিৰ পৰা উঠি পাৰ্চেল আহিল এইবাবে গাইছ ইণ্ট্ৰই দিব পাহৰি গৈছোঁ। তো হেল্ল' ফ্ৰেণ্ডছ আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই আকাশ ভাই ছাগল ভাই। আৰু আহি আছে তাৰকাদা ক'ল যে 11টা বজাত তোৰ ঘৰত আহি পাম 12টা 1 ঘণ্টা লেট মানে কি যে কম আৰু কেতিয়া যাম কেতিয়া আহিম। তাৰকাদাৰে ৱেইট কৰি আছো বৰ্তমান ৰেডি চেডি হৈ চাওঁ কেতিয়া আহে আৰু কেতিয়া আমি ওলাওঁ কেতিয়া কৈছ আৰু কেতিয়া আহিল হা। সিট বেল্টটো মেইন আৰু ৰ'ব সিট বেল্টটো লগাই লওঁ। সিট বেল্ট লাগি গ'লে ধুনীয়াকৈ এতিয়া গৈ থাকোঁ আৰু ৰাস্তাত আৰু ৰখা ৰখি নকৰোঁ। তাৰকাদা খবৰ ভাল হা চাহ চবৰে বিয়া হয় কিন্তু মোৰে বিয়া নহয়। ইফালে চলি আছে মোৰ ভিডিঅ' চাইছে আপোনালোকে ধুনীয়া এটা ভিডিঅ' আপলোড দিছোঁ। তো বৰ্তমান তাৰকাদাৰ মোবাইলত প্লে কৰিছে ভিডিঅ'টো। ক'ত গৈ আছো আজি আচলতে কম নাই কথাখিনি। 9,999টা শিৱলিংগ থকা জেগাত আমি গৈ আছো। 9,999টা শিৱলিংগ থকা আমি ঐতিহ্যমণ্ডিত এটা ঠাইত গৈ আছো গোৱালপাৰা আজি গোৱালপাৰা হয় আমাৰ লগত আৰু এজন বন্ধু যাব কিন্তু চাও এতিয়া তাই কি কৰে এইকাৰণে তাৰ বাবে গৈ আছো চাপৰাঘাটা। বৰ্তমান তাই যায় না নাই তাই কোনো শিয়ৰ নাই। পালে আৰু চাপৰাঘাটা একচুৱেলি আমাৰ শালমাৰা হৈ যাব লাগিছিল কিন্তু আমি উল্টাহে গৈ আছো। দিয়ক একো নাই ইয়াৰ পৰা 1 ঘণ্টাত চাগে পাই যাম 1 ঘণ্টা ধুনীয়াকৈ পাই যাম। আৰু ৰাস্তাৰ মাজত গাইছ এনেকৈ ৰখি থাকিবলগীয়া হ'ল। এয়া চাওক গাইছ টাৰ্ণিঙৰ মাজত চাইছে মানে তেলে শেষ গাড়ীৰ মানে কি ক'ম গাইছ। এনেও লেট হৈছোঁ ওপৰেদি আৰু লেট হৈ আছোঁ গাইছ। মানে আজি কি যে হৈ আছে আমাৰ লগত ইয়াতে এতিয়া তেল পাও না নাই দোকানত গৈ চাওঁ এতিয়ালৈকে চাপৰাঘাটা পোৱাই নাই। কি ক'ম গাইছ আজি মানে কি যে হৈ আছে আমাৰ লগত কি ক'ম আৰু। এতিয়া এনেকৈ খোজকাঢ়ি গৈ আছোঁ তেল বিচাৰি বিচাৰি এনেই লেট হৈ আছে। দিয়ক একো নাই গাড়ীখন তাতে পাৰ্ক কৰি থৈ আহিলোঁ। পালোঁ আৰু অলপ গ'লে চাপৰাঘাটা আৰু আগতে আছিল পেট্ৰল পাম্প। দিয়ক গাইছ ফাইনেলি তেল পালোঁ। কি যে আজি পাপ কৰি ওলাইছোঁ ঘৰৰ পৰা বাপৰে বাপ। ৰাতিপুৱা এটা অশুভ লক্ষণে দেখা দিছে আজি। আৰু এই চাওক গাড়ীখন পাৰ্ক কৰি থৈ আহিছোঁ চাইছে। আৰু তই পাৰিছ দে ইমান দামী গাড়ী লৈছা। কথাটো কালি মই 500 টকাৰ ভৰাইছো এতিয়া ইমানখিনি মাইলেজে দিয়া নাই। মোৰ গাড়ীটো বৰ্তমান চেম প্ৰব্লেম হৈ আছে তেল ভৰাই আছোঁ ঠিকেই কিন্তু মানে মাইলেজ ইমান কম পাই আছোঁ কি ক'ম আৰু। পেট্ৰল ভৰাব লাগিব এই আগেদি তেলটো গাড়ীত সোমাই ডাইৰেক্ট ওলাও আৰু ৰাস্তাত আৰু নৰখো। কি এয়া চাওক গাইছ কি যে যোগাৰ লগাই আছে আমাৰ তাৰকাদাই বাৰে বাহ। সেইটো লগাবই লাগিব উপায় নাই আৰু
সোমাই আছে না দে বঢ়িয়া 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 ৱাৰে ৱাহ দিয়ক গাইছ এতিয়া আৰু ফচি থাকিব নালাগে এতিয়া তেলো সোমাই ললো গাড়ীত আৰু তাৰকাদা গৈছে হাত ধুব ইয়াতে কুৱাও আছে মানে কুৱাৰ পৰা গৈছে হাত ধুব তো তাৰকাদা আহিলে ডাইৰেক্ট ওলাই যাওঁ আৰু ৰাস্তাত আৰু 1% নৰখো অলৰেডি গাইছ এটা বাজে আৰু কেতিয়া যাম আৰু কেতিয়া ঘৰলৈ আহিম মানে কি ক'ম এতিয়ালৈকে লাঞ্চো কৰা নাই গাইছ চাহ খাই ওলাইছো ৰাতিপুৱা আৰু আহিলো বৰ্তমান পেট্ৰল পাম্প কি তাৰকাদা তেল সোমাবি আগত ভৰালো 200 এতিয়া ভৰাই আছো 500 600 তাৰ মানে কিমান হ'ল 800 টকা গেল আৰু 800 টকা আহি পালো বৰ্তমান শোলমাৰী না তাৰকাদা শোলমাৰী আহি পালো আৰু বেছি দূৰ নাই পালোৱে আমি শ্ৰী সূৰ্য পাহাৰ আৰু এই ৰাস্তাটো চাইছে গাইছ ইয়াতে মানে হাতী ওলাই হাতী ইয়াতে মানে এটা বৰ্ডত লিখা আছিল আৰু ইফালে পৰা একদম গুগল মেপ চাই গৈ আছো ইফালে আহিয়ে দাদাক লগ পালো ভিডিঅ' চাই নেকি দাদা এই আহিলো অলপ পূজা চাব বহুত মানুহে ভাল লাগে আহিলো আৰু প্ৰতি বছৰে আপুনি না এইবাৰ প্ৰথমবাৰ আহিলো ফাৰ্ষ্ট টাইম নেকি গোৱালপাৰা নেকি দাদা আমি দুধনিয়ৰ লগ পাই ভাল লাগিল আৰু পাৰ্কিঙত গাড়ী চাওক না গাইছ কিমান গাড়ী চাৰিওফালে খালি গাড়ীয়ে গাড়ী এটা তাৰকাদাৰ গাড়ীখন কৰি দিলো পাৰ্ক আৰু ইয়াতে ইমানে বেছি ভিৰ এয়া চাওক না মই মানে প্ৰথমবাৰ আহিলো আহি ইমান মানুহ দেখা পালো আৰু ৰাস্তাটো আল্টিমেট ভিডিঅ' চোৱা দিয়া এই যে জিলাপি আধা কিলো লৈ কেনেকুৱা লাগিছে মই প্ৰথমবাৰ আহিলো বহুত বেছি ভাল লাগিছে হয় নেকি ভিডিঅ' চাই নেকি দিয়ক আধা কিলো লৈ আছে জিলাপি আৰু ইয়াতে ইমান গান বাজি আছে সেইকাৰণে মই ভালকে ব্লগিং কৰিব পৰা নাই দাদা নালাগে হ'ব এই নালাগে দাদাই মৰম কৰি জেলাপি দিলে মোক দিয়ক দাদা কালি ভিডিঅ'ত চাব পৰহি দিয়ক বহুত বেছি ধন্যবাদ দিয়ক আৰু সঁচাকে বহুত বেছি ভাল লাগি আছে আৰু এই চাওক গেট চাইছে একদম গেট আছে আগত আৰু ইফালে আছে মন্দিৰ পিছা লাগছে এই যে কি ফটো উঠিবা তো লাষ্ট কিয় পঢ়া অলপ কত খানি কি কৈছ ইয়াতে মানে ভিডিঅ' চাই ফটো উঠাৰ কাৰণে ইমান টাইম মোৰ পিছফালে ঘূৰি আছিল বাৰু এতিয়া আহো ক'ত লৈ গৈ আছা আমি এতিয়া পাহাৰৰ ওপৰত গৈ আছো মইতো প্ৰথমবাৰ আহিলো বাৰু ইমান এটা চিনি নাপাওঁ ঠাইখিনি চাওক না গাইছ কিমান বেছি ধুনীয়া চাইছে ঐ সূৰ্য পাহাৰত মানুহ পিকনিক খাব আহে অলৰাইট ইয়াতে প্ৰায় মানে মেক্সিমাম সময়তে পিকনিক চলিয়ে থাকে মানে সেইটোৱে বান্দৰ চালে ভয় লাগে ৰে আৰু এইটো হ'ল স্তূপা না তাৰকাদা আৰু এয়া চাওক ৰাস্তা চাওক না গাইছ আল্টিমেট পুৰা একদম ৰাস্তাবিলাক কেনেকুৱা তাৰকাদা ইয়াতে ৰাস্তাবিলাক মেকৰা তেৰাবেকা এনেকুৱা লাগি আছে যেতিয়া মই অলাচাম ৰাইডত গৈছিলোঁ তেতিয়া হাফলঙত গৈছিলোঁ তেতিয়া এনেকুৱা টাইপৰ পাহাৰ আছিল এনেকুৱা টাইপৰ ৰাস্তা আছিল বাৰু আৰু সূৰ্য পাহাৰত গাইছ প্ৰথমবাৰ আহি বহুত বেছি ভাল লাগিল আল্টিমেট বিউটিফুল প্লেচ গাইছ এয়া চাওক না চাইছে আল্টিমেট গাইছ অ' মাই গড গাইছ কি বিউটিফুল প্লেচ চাইছে আপোনালোকে দাদা মানে ভিডিঅ' চাই লাজ পাইছে দিয়ক মেঘালয়ৰ সেনেকে আপোনাৰ খবৰ ভাল দিয়ক লগ পাই ভাল লাগিল বহুত বেছি মেঘালয়ৰ হয় দাদা আৰু পাহাৰত উঠিলে ন গাইছ মোৰ মানে হাই পাই উঠে আৰু এয়া চাওক ছাগল ভাই বুলি চিঞৰি আছে আৰে বাহ মানে বহুত আগৰ পৰা অহা ইচ্ছা আছিল কিন্তু কেতিয়াও সময় সুবিধা মিলা নাই মানে আহিম বুলি ভাবোঁ কিন্তু ফাইনেলি আজি আহিলোঁ বহুত বেছি ভাল লাগিল অকলে খালে কি হ'ব মোকো খোৱা মোৰে হয় জেলাপি মোকে দিছে গিফ্ট তো জেলাপিটো দিছে ঘৰত কিয় লৈ যাম ইয়াতে খাই শেষ কৰি দিম ভাল লাগিছে দাদাৰ দোকানৰ মৰমৰ জেলাপি মৰমৰ টেষ্ট
বেছি ওপৰত নগলো মানে অলপখিনি গৈয়ে অৱস্থা পুৰা বেয়া আকাশ এতিয়া যাওঁ ইয়াৰ অলপ হাই ফাই হয় সোনকালে অমৰনাথ পাহাৰ উঠি আহিছো নেকি আচ্ছা 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 দে আরে বাহ ওকে ডাউন দিব আহিছে আৰু আমাৰ হনুমানজি আছে এয়া চাওক বান্দৰ আৰু বৃন্দাবনত কি হৈছিল বান্দৰৰ ওচৰত ভিডিঅ' চিডিঅ' বনাব মানে বহুত বেছি ভয় লাগিছিল আচ্ছা আচ্ছা মানে যদি মোবাইল লৈ পালাই আৰু আপোনালোকে ভিডিঅ'বিলাক ঠিকে চাই কিন্তু লাইকো নকৰে ছাবস্ক্ৰাইবো নকৰে তো সোনকালে সোনকালে 50K টো কমপ্লিট কৰি দিয়ক তাৰপিছত আৰু ধামাকা ব্লগ আহিব ধামাকা ব্লগ ভাইটিয়ে মানে মোৰ ব্লগ চাই চিনি পোৱা মোক ভিডিঅ' চোৱা দিয়া 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 ফটো লৈ বোলে মোৰ লগত ভাল লাগিল এতিয়া খাই আছো পুচকা ভিডিঅ' চাইছ ভিডিঅ' চাং দোপৰা ইয়াতে দে ভাল লাগিল দিয়া ভাই দে ফটো বলে কাছে দে আজি কেনেকুৱা লাগিছে একদম মজা লাগিছে মজা গাইছে সঁচাকে বহুত বেছি ভাল লাগিছে ছাগল ভাই নহয় ছাগল ভাই নিচিনাহে হয় এবার চিনা পালে বাইদেউ এবার চিনা পালে ছাগল ভাই নহয় ছাগল ভাই নিচিনাহে হয় দিয়ক এতিয়া যাওঁ অলপ মন্দিৰৰ ভিতৰত আৰু এয়া চাওক মন্দিৰ চাইছে গাইছ আৰু চাওক কিমান বেছি ভিৰ এইটো হ'ল মন্দিৰ হেল্ল' ভিডিঅ' চোৱা হয় নেকি দিয়া 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 ক'ত ঘৰ ইয়াতে দিয়া দিয়া ফটো ল'বা ভিডিঅ' চাব এতিয়া যাওঁ অলপ মেলাখন ফুৰি চাওঁ দে দে এটা মেলা ঘুরো চ চ চ মানুহ ঘুরে রাতি মেলা আমি ঘুরো দিনত মেলা না তার কথা মানুহ কিন্তু রাতি আহে আমি দিনত আহো তে তার কথা বেগ লইস আমার কাছে আৰু 300 টকা ফিক্স প্রাইস আছে ওপৰৰ বিলাক এটা 100 টকা এইবিলাক ললে 100 টকাত পাব আরে বাহ আৰু মেলাৰ ফিল্ডখন গাইছ বহুত বেছি ডাঙৰ হয় বহুত বেছি ডাঙৰ দিনতে ইমান মানুহ দেখা পাই আছো ৰাতিটো বহুত বেছি হ'ব ৰাতিটো মানে বহুত বেছি ক্ৰাউড হ'বই ৰাতি 10টালৈকে থাকে আৰু চাওক গাইছ ফ্লাৱাৰ চাইছে মোৰ আজিলৈকে এনেকুৱা ভাগ্য হোৱা নাই কাৰোবাক মই ফুলে দি পোৱা নাই আজিলৈকে গাইছ আৰে বাহ দিয়ক দুখ কৰি লাভ নাই দে এতিয়া শান্তি আৰু এটা কথা কি গাইছ এই গোৱালপাৰাত আহি ইমান বেছি মৰম পাম বুলি কেতিয়াও ভবা নাছিলোঁ আপোনালোকে ইমান বেছি মৰম কৰে ভিডিঅ' চাই য'ত নাযাওঁ কি অসমত মানে আহি আপোনালোকে নিজে আহি কথা পাতে এইটো বস্তু ভাল লাগে ইউটিউবৰ পৰা কিবা পালোঁ নাপালোঁ এইটো বস্তু নাজানো কিন্তু মৰমটো আল্টিমেট পাইছোঁ গাইছ এইটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ আপোনালোকৰ ওচৰত সদায় মই কৃতজ্ঞ থাকিম কি কোৱা না ভাই একদম মজা এইটোৱে টকা চবে ঘটে কিন্তু সন্মানটো ঘটিবলৈ টাইম লাগে কষ্ট কৰিব লাগে তাৰ বাবে আৰু এতিয়া কৰি আছো লাঞ্চ মেলাত আহি এতিয়া চাওক পৰঠাই লৈ ল'লোঁ ইফালে আছে ঘুগনি দিয়ক এতিয়া খাই লওঁ খাই যাই ঘৰত যাওঁ আমাৰ মানে একচুৱেলি বঙাইগাঁৱৰ পৰা আহোঁতে ভালেখিনি লেট হৈছে সেইকাৰণে আৰু বেছি লেট নকৰোঁ মেলা ঘূৰি ঘূৰি অৱস্থা পুৰা বেয়া এতিয়া আমি যাব ওলালো ঘৰ আমাৰ গন্তব্যস্থান ঘৰ এইকেইদিন কি হ'ল গাইছ ডেইলি মানে ইফালে যাওঁ সেইকাৰণে মানে অলপ ৰেষ্টে পোৱা নাই মানে আৰু চাওক চাইছে কিমান বেছি জাম লাগি গ'ল বৰ্তমান আৰু মেলাৰ পৰা ওলাই বৰ্তমান আহি পালোঁ চলন্ত আৰু তাৰকা দা ই ভাত খোৱা সময়ত মই 1.5 ঘণ্টা ৰখিছোঁ মই একো কমপ্লেইন কৰা নাই মই কৈছোঁ যে আই পিছত 1 ঘণ্টা কৰিব লাগিব খাই থাক যি খা ঠিক আছে হ'ব